আৰু তো মই কয় আজি ৰেকিবুদ্দিন আহমেদ সি বাংলাদেশী হয় কয় পাই সি বাংলাদেশী এক নম্বৰ বাংলাদেশী হয় গতিকে আজিৰ তাৰিখত ভূপেন বৰা আৰু ৰেকিবুদ্দিন আৰু তেওঁৰ সহপাঠীবিলাক পাগল আৰু ছাগল ৰেকিবুদ্দিনটো কোন হয় মইতো ৰেকিবুদ্দিনক চিনি নাপাওঁ মই এটা মানুহক চিনি পাওঁ যিজন ৰেকিবুদ্দিনে মানে গৰমৰ জুলাই মাহতো কোট পিন্ধি ঘূৰি ফুৰে আৰু এটা মানুহ এটা ভূপেন বৰাক মই চিনি পাওঁ যিজন মানুহ কোনোবাৰ জিকিবই নোৱাৰে আৰু আমাৰ যদি যৌথ সংগ্ৰাম সমিতি যদি আমি জিকিব নোৱাৰক আমাৰ সভাপতি নহলেহেঁতেন আমি নাপাতিলোহেঁতেন ভূপেন বৰা ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো বাদ দিব লাগে আৰু আহি থকা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলিব লাগে আৰু ৰেকিবুদ্দিনটো এটা পাগল হয় আৰু মই ভাবো কিন্তু সেই পাগলটো যদি ভাল কৰিব লগা হয় মোৰ ওচৰত কিন্তু টেবলেট আছে তেওঁলোকৰ ৰাভা হাছঙৰ ওপৰত ইস্যুটো কি এজেণ্ডা কি আজি ভূপেন বৰাই কওকচোন ৰাভা হাছং অট'নমাছ কাউন্সিলক তেখেতসকলে 2013 চনৰ আগত গুলিয়াই মাৰা নাই বুলি কওক ভূপেন বৰাই আজি কওক 2013 চনৰ আগত যিমান হাজাৰৰ অধিক মানুহ যে ঘূণীয়া হ'ল সেইটো আমি আমাৰ চৰকাৰ হোৱা নাই বুলি কওক তেওঁলোকে যে গুৱাহাটী হাইকোৰ্টত গৈ কেছ কৰিহে আমি যে নিৰ্বাচন পাতিব লগা হ'ল সেই কথা তেওঁ কওক আহি থকা দিন ৰাভা হাছং অট'নমাছ কাউন্সিলক তেখেতসকলে কিমান কৰোৰ দিব সেই কথাখিনি কওক 2006 চনত তেখেতসকলে ৰাভা হাছং অট'নমাছ কাউন্সিল তাৰমানে পাৰ্লিয়ামেণ্টত ফৰেষ্ট ডুৱেলাৰ এক হল কেইজনক মাটিপট্টা দিলে আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাটিপট্টা আৰম্ভ হৈছে ইয়াত ৰাভা মানুহে ফৰেষ্ট ইয়াত আৰম্ভ হোৱাৰ আগৰ পৰাই আজি হাজাৰ বছৰ আগৰ পৰা আছে জনজাতি খিলঞ্জীয়া মানুহবিলাকক কিমানজন মানুহক বিনা পইচা মাটিপট্টা দিলে সেই ইছ্যুৰ এজেণ্ডাত কওক সেই আচৰ এজেণ্ডাক কৈ পেলাই তেখেতে ইছ্যু ডাইভাৰ্ট কৰিলে কেনেকৈ হ'ব ৰেকিবুদ্দিন তেখেতে কৈ থাকে ৰেকিবুদ্দিনটো কোন হয় মইতো ৰেকিবুদ্দিনক চিনি নাপাওঁ মই এটা মানুহক চিনি পাওঁ যিজন ৰেকিবুদ্দিনে মানে গৰমৰ জুলাই মাহতো কোট পিন্ধি ঘূৰি ফুৰে মই তাক চিনি পাওঁ আৰু এটা মানুহ এটা ভূপেন বৰাক মই চিনি পাওঁ যিজন মানুহ কোনোবাৰ জিকিবই নোৱাৰে আৰু আমাৰ যদি যৌথ সংগ্ৰাম সমিতি যদি আমি জিকিব নোৱাৰক আমাৰ সভাপতি নহলেহেঁতেন আমি নাপাতিলোহেঁতেন গতিকে তেনে এক নিৰ্লজ্জভাৱে তেখেতসকলে কথাবিলাক যে কয় মই আচৰিত পাইছো যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা গৌৰৱজল ইতিহাস আছে এই গৌৰৱজল ইতিহাস থকা দলটোৱে যদি যৌথ সংগ্ৰাম সমিতি ভয় খাইছে তেখেতসকলে টংগেশ্বৰ ৰাভাক যদি ভয় খাইছে আৰু সেইকাৰণে মই আহ্বান জনাইছো ভূপেন বৰা ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো বাদ দিব লাগে আৰু আহি থকা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলিব লাগে আৰু খেলি সি কোনোবা পঞ্চায়তৰ সভাপতি হ'ব লাগে আৰু সি আৰামকৈ জীৱন যাপন কৰিব লাগে এইবিলাক কষ্ট কৰি তাৰ কোনো লাভ নহ'ব কাৰণ সি হাৰিবই গতিকে তেওঁ আজিৰ তাৰিখত পঞ্চায়তৰ সভাপতি হোৱাৰ কাৰণে যোগ্য আৰু ৰেকিবুদ্দিনটো এটা পাগল হয় আপোনালোকে গম পাইছে নেকি কোনোবাই ভাল প্ৰশ্ন কৰা বুলি পেলাই মস্ত এটা পাগল আৰু মই ভাবো কিন্তু সেই পাগলটো যদি ভাল কৰিব লগা হয় মোৰ ওচৰত কিন্তু টেবলেট আছে মোৰ ওচৰত ধুনীয়া টেবলেট আছে আৰু সেই টেবলেটটো যদি তেখেতসকলে ল'ব আহে বিনা পইচা মই টেবলেটটো খুৱাই দিম ৰেকিবুদ্দিন আহমেদক মই ভাল কৰাই দিম মই সেই কথাখিনি ক'ম তেওঁ আপোনাৰ উপাধিক লৈ কালি সমালোচনা কৰিছে মোৰ উপাধি টংগেশ্বৰ ৰাভা নহয় নেকি হয় নে নহয় ৰেকিবুদ্দিন আহমেদ আলি এটা ঘৰতে চাবিচোন আৰু তো মই কয় আজি ৰেকিবুদ্দিন আহমেদ সি বাংলাদেশী হয় সেইকাৰণে সি সেনেকে কয় পাই সি বাংলাদেশী এক নম্বৰ বাংলাদেশী হয় সি আৰু সেইকাৰণে কথাখিনি কৈছে 2 নম্বৰ নহয় 1 নম্বৰ বাংলাদেশী আৰু এই বাংলাদেশী কেইটাক লৈ পেলাই ভূপেন বৰাই ঘূৰি ফুৰি আছে গতিকে কংগ্ৰেছৰ দ্বাৰা কৰি কাৰ্বটো ৰঞ্জন ৰাভাই ইলেকশ্যন কৰিছে কংগ্ৰেছৰ হাতত এতিয়া ইছ্যু নাই গোটেইবিলাক ক্ষেত্ৰত ইছ্যু নাই এতিয়া আমাৰ ব্যৱক ৰাভা কৰণ সভাপতিজন কোন অমৰ সিং কোচ কি মানুহ ৰাভা মানুহ আৰু এনেকুৱা কিছুমান কোচ টাইটেল লেখা মানুহ থাকিব সি ৰাভা মানুহ নহয় এতিয়া কোচ ৰাজবংশী যে বুলি কৈ আছে কোন সি কোচ ৰাজবংশী নহয় ৰাভা মানুহ আমাৰ চৰকাৰ লেখা আছে ৰাভা মানুহ আমাৰ পাটগিৰি লেখা আছে ৰাভা মানুহ আমাৰ ঠাকুৰীয়া লেখা আছে ৰাভা মানুহ আমাৰ দলৈ লেখা আছে তেওঁলোকে তাত কিয় সোমাইছে তাৰ পৰিৱৰ্তে তেখেতসকলে কওক যে ৰাভা জাতিৰ ভাষা ইমপ্লিমেণ্ট কেতিয়া কৰিলে তেওঁলোকে ভাষা হেৰাইছো আমাৰ ৰাভা জাতিৰ সংস্কৃতি বচাবৰ কাৰণে কংগ্ৰেছ দলে কি আঁচনি গ্ৰহণ কৰিছিলে সেইটো কথাখিনি কওক ৰাভা জাতিৰ মাটিৰ পট্টা দিবৰ কাৰণে তেখেতসকলে কি উদ্যোগ গ্ৰহণ কৰিছে সেই কথাখিনি তেখেতসকলে কওক তাৰ পৰিৱৰ্তে আলটু ফাল্টু কোনে কয় পাগলেহে কয় পাগলে নকয় কি ছাগলে নাখায় কি গতিকে আজিৰ তাৰিখত ভূপেন বৰা আৰু ৰেকিবুদ্দিন আৰু তেওঁৰ সহপাঠীবিলাক পাগল আৰু ছাগল গতিকে সেইকাৰণে পাগলে নকয় কি ছাগলে নাখায় কি গতিকে যা তাক ক'ব সেইটোলৈ টেনশ্যন কৰা নাই তেওঁলোকৰ ভয় হৈছে বিপি বাঢ়ি গ'ল আৰু অৱশ্যে মই কিন্তু আৰু বিপিৰো ডাক্তৰ হয় গতিকে 2-4 তাৰিখে যেতিয়া ৰিজাল্ট ওলাব ভূপেন বৰা আৰু
ৰেকিপিডিনৰ যদি তেখেতসকলৰ যদি জ্বৰ হয় বিপি যদি বাঢ়ি যায় মই এনেকা এটা টেবলেট দিম তেওঁলোকৰ বিপি 160 পৰা তেওঁলোকৰ ল' প্ৰেছাৰ হৈ যাব থ্যাংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত